নমস্কাৰ সকলোকে এই ফেসবুক লাইভৰ জৰিয়তে শুভ সন্ধিয়া জনাইছো আৰু আজিৰ এই লাইভৰ জৰিয়তে পোন প্ৰথমতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু কে ধৰি অসম মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা অভিনন্দন কৃতজ্ঞতা জনাইছো আৰু আমি অসম চৰকাৰৰ এই কেবিনেটে অসমৰ প্ৰাথমিক শিক্ষাৰ ইতিহাসত এটা সোণালী আখৰেৰে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহক এটা মাপকাঠি এটা মানদণ্ড প্ৰদান কৰাৰ বাবে আমি কৃতজ্ঞতা জনাইছো ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত 50 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ দিবৰ বাবে আজি যি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তত আমি 100% আমি সন্তুষ্ট নহয় যদিও 80% আমি সন্তুষ্ট এই কথাষাৰ আমি এই কাৰণেই কৈছো যে অসম চৰকাৰৰ এখন প্ৰাদেশিকীকৰণ আইন আছে আৰু সেই আইনৰ আধাৰত যিসমূহ বিদ্যালয় আছে সেই সকলো বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাটো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এটা দাবী কিন্তু তত্ৰাচ আজিৰ এই সিদ্ধান্ত অসমৰ প্ৰাথমিক শিক্ষাৰ বাবে এক ইতিহাস সৃষ্টিকাৰী সিদ্ধান্ত এই কাৰণেই যে প্ৰায় 44 বছৰীয়া এখন সংগ্ৰাম অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চলাই আহিছিল 1982 চনৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে সংগ্ৰাম চলাই আহিছিল 1975 চনত যেতিয়া বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা হৈছিল সেই সময়ত কিবা অজ্ঞাত কাৰণত প্ৰাথমিক বিদ্যালয়ৰ সকলো পদ সহকাৰী শিক্ষকৰ পদ ৰূপে চিহ্নিত কৰা হেতুকে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ মুৰব্বীহীন হৈ আছিল আৰু এই মুৰব্বীহীন বিদ্যালয়সমূহক মুৰব্বীযুক্ত কৰিবৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চলাই অহা অহাৰহ সংগ্ৰাম আলোচনা বিভিন্ন পৰ্যায়ত হোৱা আলোচনা সৰু সৰু আলোচনা মন্ত্ৰীসভাৰ লগত হোৱা আলোচনা মুখ্যমন্ত্ৰীসকলৰ লগত হোৱা আলোচনা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ডাঙৰীয়ানীৰ সৈতে হোৱা পৰ্যালোচনা আদি বিভিন্ন প্ৰক্ৰিয়াৰ পিছত প্ৰথমবাৰৰ বাবে 2023 চনৰ 2 আগষ্ট তাৰিখে অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে প্ৰথমবাৰৰ বাবে এটা সিদ্ধান্ত ঘোষণা কৰিছিল আৰু ন্যায্যতা প্ৰদান কৰিছিল যে অসমত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাটো এটা ন্যায্য দাবী আৰু সেই দিনাখন 2 আগষ্টৰ দিনাখন যেতিয়া প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে এটা বিশেষ ক্ৰাইটেৰিয়া এটা গ্ৰহণ কৰা হৈছিল সেই দিনাখনো আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসম চৰকাৰক কৃতজ্ঞতা ধন্যবাদ জনোৱাৰ পিছতো আমি কিন্তু এই সিদ্ধান্তত আমি অটল আছিলো যে অসম চৰকাৰৰ সেই সিদ্ধান্ত কেবিনেটৰ সিদ্ধান্তত অনা সংখ্যা ভিত্তিক ধাৰণাক আমি কেতিয়াও মানি ল'ব বিচৰা নাছিলো আমি এটা কথা কৈছিলো যে যেহেতু প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত কৰিছে তাক আমি সন্মান জনাইছো আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব খোজা পদসমূহ বা সৃষ্টি কৰিব খোজা পদসমূহ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমাৰ তৰফৰ পৰা কৰিব লগা আটাইখিনি সহযোগিতা আমি আগবঢ়াইছিলো কিন্তু সমান্তৰালভাৱে আমি এই দাবীটো উত্থাপন কৰিছিলো যে শিক্ষা অধিকাৰ আইনে কতো প্ৰধান শিক্ষক পদ সৃষ্টিৰ বাবে ছাত্ৰ ছাত্ৰীৰ ক্ৰাইটেৰিয়া কতো ৰখা নাই এই ক্ৰাইটেৰিয়া যেটো দিয়া হৈছিল এয়া শিক্ষা অধিকাৰ আইনৰ 19 নম্বৰ আৰু 25 নম্বৰ ক্লজ দুটা ইমপ্লিমেন্টেশন কৰাৰ কাৰণে ছাত্ৰ শিক্ষকৰ অনুপাত কেনেকুৱা হ'ব লাগে সেই সম্পৰ্কে ব্যাখ্যা আগবঢ়াইছিল আমি এই বিষয়ত অসম চৰকাৰক বিভিন্ন প্ৰকাৰে আমি অৱগত কৰিছিলো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিছিলো যোৱা 1 মাৰ্চ তাৰিখে অসমৰ বিভিন্ন জিলাত আমি অভিৱৰ্তন অনুষ্ঠিত কৰি তাৰ পৰা প্ৰস্তাৱ আমি মুখ্যমন্ত্ৰী মহোদয়লৈকে প্ৰেৰণ কৰিছিলো আৰু প্ৰতিটো মুহূৰ্ততে আমি দেখিছো
যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গণমতক প্ৰতিদিনে সন্মান জনাই আহিছে আৰু গণমতৰ প্ৰতি শ্ৰদ্ধাশীল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এই কেবিনেট জৰিয়তে এটা সিদ্ধান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে 50 জন ছাত্ৰ ছাত্ৰীলৈকে সকলো বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ দিয়া হ'ব। এই সিদ্ধান্ত অসমৰ প্ৰাথমিক শিক্ষাৰ ইতিহাসত এটা সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰব। তত্ৰাচ আমি অসম চৰকাৰক এই অনুৰোধ জনাম যে এই 50 সংখ্যাটোৰ যিটো আধাৰ ইয়াৰ কোনো ভিত্তি আমি দেখা পোৱা নাই। যদিহে সংখ্যাৰ আধাৰ ল'বলগীয়া হয় তেনেহলে এটাই আধাৰ আছে, সেয়া হ'ল অসমত থকা বিদ্যালয় প্ৰাদেশিকীকৰণ আইন। বিদ্যালয় প্ৰাদেশিকীকৰণ আইনে যিমান সংখ্যক ছাত্ৰ ছাত্ৰী থাকিলে এখন বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কাৰণে সিদ্ধান্ত লৈ থৈছে বা আইনত সন্নিৱিষ্ট কৰিছে, সিমান ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নোহোৱালৈ ৰাজ্যিক সন্মিলনীৰ সংগ্ৰাম অব্যাহত থাকিব। কিন্তু আজিৰ এই সিদ্ধান্তক আমি স্বাগতম জনাইছো, শ্ৰদ্ধা জনাইছো আৰু অসমৰ কেবিনেটক, অসম চৰকাৰৰ কেবিনেটৰ প্ৰতি অসমৰ প্ৰাথমিক শিক্ষকসকলৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছো। আমি আশা ৰাখিছো সকলো শিক্ষক শিক্ষয়িত্ৰীকে আমি ধৈৰ্য ধৰি এই যি কামখিনি সমাপন হ'বৰ কাৰণে যিখিনি ধৈৰ্যৰ প্ৰয়োজন সকলোকে ধৈৰ্য ধৰাৰ কাৰণে আমি অনুৰোধ জনাইছো। আমি এই কথাও স্পষ্ট কৰি দিব খুজিছো সন্মিলনীৰ তৰফৰ পৰা যে অসমৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবেহে আমাৰ এই সংগ্ৰাম। এই সংগ্ৰামে কোনোবা ব্যক্তিক হেডমাষ্টাৰ পাতিবৰ কাৰণে কৰা আমি সংগ্ৰাম নহয়। গতিকে সকলো শিক্ষকে ত্যাগৰ মনোভাৱেৰে ৰাজ্যখনৰ প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হোৱাৰ এই সংগ্ৰামখনত বিগত সময়ছোৱাত কৰি অহা সহযোগৰ বাবে আমি কৃতজ্ঞতা জনাইছো। অসমৰ প্ৰতিটো ছাত্ৰ সংগঠন, অসমৰ প্ৰতিখন সাহিত্য সভা, প্ৰতিগৰাকী অভিভাৱক, প্ৰতিগৰাকী সচেতন বুদ্ধিজীৱী, বিশেষকৈ অসমৰ সংবাদ মাধ্যমে এই বিষয়টো জনমত সৃষ্টিৰ কাৰণে যি সহায় সহযোগিতা আগবঢ়াইছিল তাৰ কাৰণেও আমি কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু অসমৰ সকলো দল সংগঠনলৈকে আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰি অসম চৰকাৰক পুনৰবাৰ এই সিদ্ধান্তৰ বাবে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছো।